নমস্কাৰ সকলোকে আজি মই অনুশীলনী 4.3 2 নম্বৰ প্ৰশ্নৰ সমাধান কৰিম ইয়াৰ আগৰ প্ৰশ্নৰ সমাধান মোৰ আগৰ ভিডিঅ'ত দিয়া আছে যদি তোমালোকে ভিডিঅ'টো চোৱা নাই চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো চাবা আৰু লাইক আৰু শেয়াৰ কৰিবা ঠিক আছে আজি দিনৰ প্ৰশ্নটো আছে দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি ওপৰৰ এই প্ৰশ্ন একত দিয়া দ্বিঘাত সমীকৰণবোৰৰ মূল নিৰ্ণয় কৰা এক নম্বৰ প্ৰশ্নতে দ্বিঘাত সমীকৰণ কেইটাৰ দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি x ৰ মানটো উলিয়াব কৈছে ঠিক আছে সো সমীকৰণটো লিখি লোৱা সমীকৰণটো আছে 2x² - 7x + 3 = 0 এটা আমি জানিব লাগিব দ্বিঘাত সূত্ৰটো হৈছে x = -b + -√b² - 4ac/2ac ইয়াত যদি লিখিছা abc মান কিটা আমি সমীকৰণটোৰ প্ৰায় পাম এই সমীকৰণটো যদি আমি দ্বিঘাত সমীকৰণৰ লগত কম্পেয়াৰ কৰো means quadratic ইকুৱেচনৰ স্ট্যান্ডাৰ্ড ফৰ্মটোৰ লগত যদি কম্পেয়াৰ কৰো তেতিয়া আমি পাম ax² + bx + c = 0 ইয়াত a ভ্যালু পাম আমি 2 a ভ্যালু হ'ব x² ৰ যেটো কোএফিচিয়েন্ট means x² ৰ যেটো সহগ হেতু হ'ব a মান b ভ্যালু হ'ব x ৰ যেটো কোএফিচিয়েন্ট মানে x ৰ সহগটো হ'ব b মান -7 c হ'ব কনস্ট্যান্ট টার্মটো means c মান হ'ব ধ্ৰুবক পদটো যত x নাই 3 এটো হ'ব c মান ঠিক আছে সো আমি প্ৰথম b² - 4ac উলিয়াই লম b² - 4ac যদি আমি গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 0 পাও মানে 0 বা 0 তকৈ যদি ডাঙৰ পাও তেতিয়া এই সমীকৰণটোৰ বাস্তৱ মূল থাকিব ৰিয়েল ৰুট এক্সিষ্ট হ'ব x ৰ মান উলিয়াব পাৰিম ঠিক আছে যদি লেস দেন 0 পাও মানে 0 তকৈ সৰু পাও মানে মাইনাসত পাও ভ্যালুটো মানটো যদি আমি মাইনাসত পাও তেতিয়া আমি এই সমীকৰণটোৰ বাস্তৱ মূল নাথাকে মানে x ৰ মান আমি উলিয়াব নোৱাৰো ৰিয়েল ৰুট এক্সিষ্ট নহয় ঠিক আছে সো সূত্ৰটো প্ৰয়োগ কৰা x = সূত্ৰটো প্ৰয়োগ কৰাৰ আগত b² - 4ac মানটো উলিয়াই লোৱা b² - 4ac = b ভ্যালু হ'ব -7 -7ক স্কয়াৰ কৰিব লাগিব -4ac 4 * 2 * 3 ঠিক আছে -7ক স্কয়াৰ কৰিলে আমি পাম 49 এটো মাল্টিপ্লাই কৰিলে আমি পাম 4 * 2 8 8 * 3 24 মাইনাস কৰিলে আমি পাম 25 যেটো গ্ৰেটাৰ দেন 0 সো b² - 4ac মানটো আমি পালো গ্ৰেটাৰ দেন 0 সো ইয়াৰ ৰিয়েল ৰুট এক্সিষ্ট হ'ব মানে বাস্তৱ মূল থাকিব আমি x ৰ মানটো উলিয়াব পাৰিম সো সূত্ৰটো প্ৰয়োগ কৰা x = -b + -√b² - 4ac/2ac -b ভ্যালু হৈছে -7 ঠিক আছে প্লাস মাইনাস b² - 4ac মান আমি পালো 25 2ac 2 * a ভ্যালু হৈছে 2 ঠিক আছে মাইনাস মাইনাস এটো প্লাস হয় +7 হ'ব প্লাস মাইনাস 25 ৰ স্কয়াৰ ৰুট 5 25 ৰ বৰ্গমূল কি 5 2 * 2 তলত হ'ব 4 ঠিক আছে এটা সো এই প্লাস মাইনাস যে আছে ইয়াৰ কাৰণে x ৰ ভ্যালু দুটা পাম এটা পাম 7 + 5 = 4 আৰু এটো পাম x = 7 - 5/4 ইয়াৰ পৰা পাম 7 ৰ 5 গল 2 থাকিলে 4 কেনসেল গল হাফ পালো ঠিক আছে ইয়াৰ পৰা পাম 12/4 = 3 কেনসেল গল সো আমি ইয়াত x ৰ মান দুটা পালো 3 আৰু হাফ সো এটো হৈছে ইয়াৰ সমাধান ঠিক আছে নেক্সট সমীকৰণ আছে 2x² + x - 4 = 0 সো ইয়াত a ভ্যালু হ'ব 2 b ভ্যালু হ'ব 1 আৰু c ভ্যালু হ'ব -4 সো ফার্স্ট b² - 4ac মানটো উলিয়ালো b² means 1 square - 4ac 4 * 2 * -4 এই ভ্যালু কিটা আমি ইয়াত বহাই দিছো ঠিক আছে 1 ক স্কয়াৰ কৰিলে 1 এ পাম এই মাইনাস এ সিম্বলটো প্লাস হ'ব 4 * 4 16 * 2 32 প্লাস কৰিলে আমি পাম 33 যেটো 0 তকৈ ডাঙৰ সো ইয়াৰ বাস্তৱ মূল থাকিব ঠিক আছে সো ফৰ্মুলাটো ইউজ কৰিম পাৰিম x = -b + -√b² - 4ac/2ac এর মান কিটা বহাই দিয়া -b মান হৈছে 1 -1 প্লাস মাইনাস b² - 4ac মান পালো আমি 33 / 2ac 2 * 2 ঠিক আছে -1 প্লাস মাইনাস √33 / 4 সো ইয়াত আছে প্লাস মাইনাস টু 33 বৰ্গমূল আমি পইণ্টত পাম সো এটো ভাঙিব নালাগে এনেকৈ থাকক ঠিক আছে এই প্লাস মাইনাস টু আছে ইয়াৰ কাৰণে আমি x ৰ মান দুটা পাম এটা পাম x = -1 প্লাস √33/4 আৰু ইটো পাম x = -1 মাইনাস 33/4 সো আমি ইয়াত x ৰ মান দুটা পালো এটা পালো -1 প্লাস √33/4 আৰু ইটো পালো -1 মাইনাস √33/4 এটো হৈছে ইয়াৰ সমাধান ঠিক আছে
নেক্সট সমীকৰণ আছে 4x square plus 4 root 3x plus 3 equal to 0. ইয়াত আমি কম্পেয়াৰ কৰিলে a ভ্যালু পাম 4, b ভ্যালু পাম 4 root 3 আৰু c ভ্যালু পাম 3. ঠিক আছে, সো প্ৰথম b square minus 4ac মানটো উলিয়াই লওঁ। b square minus 4ac আমি মানটো পাম, b ভ্যালু আছে 4 root 3, 4 root 3 হোল স্কয়ার কৰিব লাগিব কাৰণ b square আছে। ঠিক আছে, minus 4ac 4 into 3, a ভ্যালু 4, c ভ্যালু 3। এটা সব 4x স্কয়ার করলে আমি পাম 16 root 3 into root 3 কিমান পাম 3 means root 3 স্কয়ার করলে আমি পাম 3। ঠিক আছে, মাইনাস একেটা মাল্টিপ্লাই করলে আমি পাম 4 into 4 16, 16 into 3 48, 16 into 3 পালো 48 minus 48 equal to 0. So b square minus 4ac equal to কি পালো 0 পালো। So ইয়াৰ বাস্তব মূল থাকিব, কিন্তু বাস্তব মূল দুটা কি হ'ব একেই হ'ব। ঠিক আছে, so ফর্মুলাটো ইউজ কৰা x equal to minus b plus minus root over b square minus 4ac by 2ac। ইয়াত মান কিটা বহাই দিম, minus b value আছে 4 root 3 plus minus b square minus 4ac আমি মান পালো 0 divided by 2ac 2 into 4। ঠিক আছে, so ইয়াৰ পৰা আমি পালো minus 4 root 3 divided by 2 into 4। এই 2 to এই 4 to 4 to cancel গল, দেখিছা 4 to 4 to cancel গল, এটা কি থাকিলে minus root 3 divided by 2, 2 to cancel যোৱা নাই 4 to 4 to cancel গল, কি থাকিলে এটা minus root 3 by 2। so আমি ইয়াত x মান দুটা পাম, দুইটাই হ'ব minus root 3 by 2 আৰু minus root 3 by 2, দুইটা মানে হ'ব x সৰ minus root 3 by 2, কাৰণ আমি b square minus 4ac equal to কি পালো 0 পালো। যদি b square minus 4ac equal to 0 পাও, x ৰ ভ্যালু দুটা আমি একেই পাম। ঠিক আছে, এটো হৈছে ইয়াৰ সমাধান। নেক্সট সমীকৰণ আছে 2x square plus x plus 4 equal to 0। ইয়াত আমি কম্পেয়াৰ কৰিলে a ভ্যালু পাম 2, b ভ্যালু পাম 1, c ভ্যালু পাম 4। ঠিক আছে, ফার্স্ট b square minus 4ac টো উলিয়াই লম, b square minus 4ac b ভ্যালু 1 স্কয়ার কৰিব লাগিব minus 4ac 4 into a ভ্যালু 2, c ভ্যালু 4, 1 স্কয়ার কৰিলে 1 হ'ব 4 into 2 6 8, 8 into 4 32, 1 স্কয়ার কৰিলে 1 হ'ব 1 minus কি পালো আমি 32। সো ডাঙৰটো কি 32 ইয়াৰ আগত মাইনাস আছে, সো ইয়াৰ পৰা এটো মাইনাস হ'ব, মাইনাস এটো থাকি যাব, আমি পাম minus 31 which is less than 0। মাইনাস হল আগনে কি হল 0 তকে সৰু, সো less than 0 হলে কি হ'ব এই সমীকৰণটোৰ বাস্তৱ মূল নাথাকে। সো লিখি দিবা বাস্তৱ মূল নাথাকে। ঠিক আছে, means real root exist নহয়, সো আমি x ৰ ভ্যালুটো উলিয়াব নোৱাৰো। এটা হৈছে ইয়াৰ সমাধান। নেক্সট সমীকৰণ আছে x square plus 4x plus 1 equal to 0। সো ইয়াত আমি a ভ্যালু পাম 1, b ভ্যালু পাম 4 আৰু c ভ্যালু পাম 1। সো ফার্স্ট b square minus 4ac উলিয়ালো, b square means 4 square minus 4ac 4 into 1 into 1, এই মান কিটা ইয়াত বহাই দিছো, 4 square কৰিলে 16 পাম, 4 into 1 into 1 আমি পাম 4, 12 যেটো greater than 0। সো ইয়াৰ বাস্তৱ মূল থাকিব, real root exist। সো ফৰ্মুলাটো ইউজ কৰা x equal to minus b plus minus root over b square minus 4ac by 2ac। ইয়াৰ মান কিটা বহাই দিয়া, তেতিয়া আমি পাম minus b, b মান 4 plus minus b square minus 4ac আমি মান পালো 12 divided by 2ac 2 into 1 minus 4 plus minus 12 to আমি ভাঙি দিলা ফ্যাক্টৰ কি পাম 2 into 2 into 3 root over 2 into 3 পাম, যদি আমি 12 টো ভাঙি দিও এই দুটা দুই পৰা যদি আমি এটা লওঁ তেতিয়া ইহঁতৰ পৰা root over টো উঠি যাব। সো আমি কি পাম 12 ৰ স্কয়াৰ ৰুট 2 root 3 divided by 2। ঠিক আছে, এটা ওপৰত আমি 2 কমন লব পাৰিম, ইয়াত যদি আমি 2 কমন লওঁ তেতিয়া ইয়াত থাকি যাব 2, 4 ক 2 এ ডিভাইড কৰিলে 2 থাকি যাব। ঠিক আছে, প্লাস মাইনাস 2 টো কমন ললে অলৰেডি, সো ইয়াত থাকি গল root 3 divided by 2, এই 2 টো ক্যান্সেল গল, সো আমি কি পালো minus 2 plus minus root 3। ঠিক আছে, সো আমি b square x ৰ মানটো কি পালো minus 2 plus minus root 3, এই plus minus 2 যে আছে ইয়াৰ পৰা আমি x ৰ ভ্যালু দুটা পাম, এটা পাম x equal to minus 2 plus root 3 আৰু ইটো পাম x equal to minus 2 minus root 3। সো x ৰ ভ্যালু এটা হ'ব এটো, এটা আনটো হ'ব এটো। ঠিক আছে, এটা হৈছে ইয়াৰ সমাধান।
Next question আছে so 4x square plus x minus 3 equal to 0. ইয়াত a value পাম 4, b value পাম 1 আৰু c value পাম minus 3. ঠিক আছে? So first b square minus 4ac মানটো লৈ লও. b square first 1 square আহিব minus 4 into minus 3. ইমান কি ইয়াত বহাই দিছে. 1 square কৰিলে 1 এ পাম 4 into 4 16 16 into 3 48. a minus 7 symbol to plus হৈ যাব. 40 লগ 1 plus কৰিলে আমি পাম 49. So formula to square x equal to minus b plus minus root over b square minus 4ac by 2ac. Value kita বহাই দিয়া minus b value 1 minus 1 আহিব. b square minus 4ac আমি পালো 49 divided by 2 into 4. ঠিক আছে minus 1 plus minus 49 squared হৈছে 7 divided by 8. Plus minus আছে তাৰ কাৰণে x value দুটা পাম এটা পাম x equal to minus 1 plus 7 by 8 আৰু এইটো পাম x equal to minus 1 minus 7 by 8. দুইটা কোন মাইনাস আছে প্লাস হ'ব মাইনাস ইনটু থাকি যাব ক্যান্সেল যাব আমি পাম minus 1. ইয়াত কি হ'ব সো 7 ৰ পৰা 1 গল 6 by 8 দুইটা ক্যান্সেল হ'ল 3 by 4. সো এটা ভ্যালু পালো 3 by 4 আৰু এইটো ভ্যালু পালো minus 1. সো x ৰ ভ্যালু দুটা হ'ব minus 1 আৰু 3 by 4. এটো হৈছে ইয়াৰ সমাধান ঠিক আছে